হৈছাক সন্ধিয়া 5:30 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত উৰণ সেতুখন অসমৰ ৰাইজৰ বাবে উপহাৰ দিব। বিশেষকৈ গুৱাহাটীবাসীৰ কাৰণে আজিৰ দিনটো অতিকৈ ভাল খবৰ এইটোৱে যে যিখন উৰণ সেতু নিৰ্মাণ কৰা হৈছে গুৱাহাটী ক্লাবৰ পৰা দীঘলী পুখুৰীৰ পাৰৰ পৰা নুনমাটিলৈকে মহাৰাজ পৃথুৰ নামত যিহেতু নামকৰণ কৰা হৈছে এই উৰণ সেতুখন আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে উৎসৰ্গা কৰিব আৰু আজিৰে পৰা এই উৰণ সেতুখন ব্যৱহাৰ কৰি পথচাৰীসকলে যাত্ৰীসকলে এই উৰণ সেতুখনৰ ওপৰেৰে আহিব পাৰিব। কাৰণ বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে গুৱাহাটী ক্লাবৰ পৰা চানমাৰীলৈকে নাইবা নাৰেংগী নুনমাটিলৈকে এই অঞ্চলটোত এই ৰাজপথছোৱাত যথেষ্ট পৰিমাণে যান জঁট হৈছিল। কিন্তু আজিৰে পৰা আশা কৰা হৈছে যান জঁটৰ যিটো সমস্যা সেই সমস্যাটো আজিৰে পৰা লাঘৱ হ'ব। আৰু এই উৰণ সেতুখনৰ কিছু তথ্য প্ৰতিনিধি দৰ্শকসকলক জনাবলৈ বিচাৰিছোঁ যে ইয়াৰ দৈৰ্ঘ্য হৈছে 5.5 কিলোমিটাৰ আৰু ইয়াত ব্যয় কৰা হৈছে 850 কোটি টকা। গতিকে 850 কোটি টকা ব্যয় সাপেক্ষে এখন আটকধুনীয়া উৰণ সেতু নিৰ্মাণ কৰি উলিয়াইছে ৰাজ্য চৰকাৰে লোক নিৰ্মাণ বিভাগে। আৰু এইখন আজিৰ দিনটোত অসমৰ ৰাইজৰ বাবে গুৱাহাটীবাসীৰ বাবে উপহাৰ দিবলৈ গৈ আছে অসম চৰকাৰে। আৰু আজিৰে পৰা উৰণ সেতুখন ব্যৱহাৰ কৰি যাত্ৰীসকলে অহা যোৱা কৰিব পাৰিব। বিভিন্ন সময়ত আমি দেখিছিলোঁ যে এই উৰণ সেতুখন নিৰ্মাণৰ সময়তো একাংশ লোকে প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদকো নেওচি চৰকাৰে উৰণ সেতুখন নিৰ্মাণ কৰিছিল আৰু যান জঁট যথেষ্ট পৰিমাণে লাঘৱ হ'ব। বিভিন্নজনে কৈছে, বিভিন্ন বিশেষজ্ঞই কৈছে যে যান জঁট যথেষ্ট পৰিমাণে লাঘৱ হ'ব। এই যিসমূহ বাহন ওলাই আহি আছে গুৱাহাটী ক্লাবৰ ফালৰ পৰা বাহনসমূহ তলেৰে ওলাই আহি আছে, আজিৰে পৰা ওপৰেৰে আহিব পাৰিব। অৰ্থাৎ সেইফালৰ পৰা নুনমাটিৰ ফালৰ পৰা বা জুৰোডৰ ফালৰ পৰা যিসমূহ বাহন সেই বাহনসমূহ আহিব, সেই বাহনসমূহ ওপৰেৰে আহি এইফালে আমি যিটো স্থানত আছোঁ উৎপল আছে, উৎপলে দেখুৱাইছে আমি এই স্থানটোত আছোঁ, এই স্থানটোৰে নামিব দীঘলী পুখুৰীৰ সন্মুখেৰে নামিব আৰু নামি সোঁফালে আমি দেখুৱাইছোঁ যে ওপৰে দেখুৱাইছে সোঁফালে যাব পাৰিব পাণবজাৰৰ ফালে আৰু বাওঁফালে ৰেলৱে ষ্টেচন আৰু পল্টন বজাৰৰ ফালে যাব পাৰিব। গতিকে হয়তো এইখিনি ঠাইত কিছু যান জঁট হ'ব, কিন্তু পৰৱৰ্তী সময়ত তাৰো ব্যৱস্থা নিশ্চয় চৰকাৰে কৰিব। যান জঁট সমাধান কৰাৰ কাৰণে, যান জঁটৰ সমস্যা সমাধান কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। কিন্তু এইখিনি মুহূৰ্তত যিহেতু এইফালৰ পৰা নামি আহিব, অৰ্থাৎ নাৰেংগীৰ ফালৰ পৰা অহা, নুনমাটিৰ ফালৰ পৰা অহা যিবোৰ বাহন সেই বাহনসমূহ নামি আহিব পাৰিব। কেৱল নামি অহাৰ ব্যৱস্থা কৰা হৈছে দীঘলী পুখুৰীৰ পাৰত। কিছু আগলৈ গৈ অৰ্থাৎ গুৱাহাটী ক্লাব নাপাওঁতেই সেইখিনি ঠাইলৈ গৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখৰ পৰা উঠাৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ এইফালৰ পৰা যিসমূহ বাণবজাৰৰ পৰা বাহন আহিব সেই বাহনসমূহে ওপৰেৰে উঠি যাব পাৰিব, সেই ব্যৱস্থাটো কিছু আগত কৰা হৈছে। আৰু এই যিটো আমি যিখিনি ঠাইত উপস্থিত আছোঁ এই ঠাইখিনিত নামি অহাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ পৰা নান্দনিক দৃশ্যও দেখিবলৈ পাব। ঐতিহ্য বহনকাৰী গুৱাহাটীৰ দীঘলী পুখুৰী, সেই দীঘলী পুখুৰীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। সন্মুখতে এয়া আমি মূৰ্তিটো দেখুৱাইছোঁ, এয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি দীঘলী পুখুৰীৰ পাৰত, আৰু এই দীঘলী পুখুৰীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আৰু এই দলংখনৰ কিছু বিশেষত্ব হৈছে যে এই দলংখনত কিছু নিৰ্দেশনা দিয়া হৈছে লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা যে ইয়াত 10 ফুট 10 ইঞ্চিৰ ওপৰৰ ওখ যিসমূহ বাহন সেই বাহনসমূহ এই দলঙৰ ওপৰেৰে যাব নোৱাৰিব। তাৰ কাৰণে নিষেধাজ্ঞা ইতিমধ্যে আৰোপ কৰা হৈছে লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা। আৰু তাৰ সমান্তৰালভাৱে বিশেষকৈ যদি আমি চাওঁ যে সাধাৰণ যিসমূহ সৰু সুৰা বাহন, 4চকীয়া বাহন বা 2চকীয়া বাহন ওপৰেৰে গৈ যথেষ্ট যান জঁটৰ সমস্যা লাঘৱ হ'ব। আৰু ইতিমধ্যেই যিখন আমি উৰণ সেতুখন ইতিমধ্যে দেখুৱাইছোঁ, ওপৰত দেখুৱাই আছে যে খুব সুন্দৰকৈ আটকধুনীয়াকৈ সজাই পৰা হৈছে, ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে, সুন্দৰ লাইটিঙৰ ব্যৱস্থা কৰা হৈছে। তাৰ সমান্তৰালভাৱে বহুখিনি নতুন প্ৰযুক্তি সংযোজন ইয়াত কৰা হৈছে আৰু নতুন প্ৰযুক্তিৰ সংযোজনেৰে খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে এইখন উৰণ সেতু। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰাচীন কামৰূপৰ ঐতিহ্য বহনকাৰী যিসমূহ ৰজা মহাৰজা, সেই ৰজা মহাৰজাৰ নামতে আচলতে বিভিন্ন সময়ত আমি দেখিছোঁ বিগত সময়ছোৱাত যে প্ৰত্যেকখন উৰণ সেতু নামকৰণ কৰা হৈছে আৰু এইখনো নামকৰণ কৰা হৈছে মহাৰাজ পৃথুৰ নামত উৎসৰ্গিত কৰা হৈছে এই উৰণ সেতুখন। আচলতে প্ৰাচীন কামৰূপৰ প্ৰবল প্ৰতাপী যিসকল ৰজা, সেই ৰজাসকলৰ কিছুদিন পূৰ্বে আমি দেখিছিলোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন দলং সেই দলংখনো কুমাৰ ভাস্কৰ বৰ্মাৰ নামত নামকৰণ কৰা হৈছিল, উৎসৰ্গা কৰা হৈছিল সেই ৰজাগৰাকীৰ স্মৃতিত। আৰু এইখন দলঙো উৎসৰ্গিত কৰা হৈছে মহাৰাজ পৃথুৰ স্মৃতিত। গতিকে খুব সুন্দৰ এক ঐতিহ্য বহনকাৰী এখন
এটা নামেৰে নামকৰণ কৰা হৈছে আৰু তাৰ সমান্তৰালভাৱে আমি দলংখনৰ কথা ইতিমধ্যেই কৈছোঁ যে দলংখনত ব্যয় কৰা হৈছে 850 কোটি টকা 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই দলংখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন দলং হ'ব যিখন দলঙত আচলতে দলঙৰ ওপৰত অৰ্থাৎ উৰণ সেতুৰ ওপৰত ৰতাই নিৰ্মাণ কৰা হৈছে 4টা লেনযুক্ত অৰ্থাৎ 4টা পথৰ যি সংযোগ সেই সংযোগৰ ব্যৱস্থা কৰা হৈছে একাংশ লোক এইখিনি মুহূৰ্তত ইয়াৰ ওপৰেৰে আহিছে হয়তো ইয়াৰে ডিপাৰ্টমেণ্টৰ অৰ্থাৎ ডিপাৰ্টমেণ্টৰ মানুহ কেনেকুৱা ডিপাৰ্টমেণ্টৰ হ'লেও কথাখিনি ক'ব পাৰিব কেনেকুৱা হৈছে গোটেই নাই ভাল লাগিছে কাম ধুনীয়া লাগিছে সময় এতিয়া আমাৰ জলদি মানে ইজি হ'ব যাবলৈ তলত ট্ৰাফিক জাম নাপাম আৰু সেইটো কাৰণে ভাল লাগিছে খুব সুন্দৰকৈ সজাই পৰা অঁ তাকে মই তাকে চাবলৈ আহিছোঁ নহয় মই চাম বস্তুখিনি চাই লৈ একদম কৰিম আৰু কামখিনি ষ্টাৰ্ট ঠিক আছে ধন্যবাদ জনাইছোঁ তেওঁলোক লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী এইসকল আৰু এইসকলে নিৰীক্ষণ কৰি আছে গতিকে এয়াই হৈছে আজি গুৱাহাটীৰ পৰিৱেশ বিশেষকৈ যিসমূহ উৰণ সেতু নিৰ্মাণ হৈ আছে গুৱাহাটী মহানগৰীত বিভিন্ন ঠাইত আচলতে যান জঁট লাঘৱ হৈছে আৰু কিছু ঠাইত যান জঁটৰ পৰিমাণ থকা দেখিবলৈ পোৱা গৈছে গতিকে সেইসমূহ পৰৱৰ্তী সময়ত নিশ্চয়কৈ অসম চৰকাৰে নতুন প্ৰযুক্তিৰ জৰিয়তে যান জঁট লাঘৱ কৰিবলৈ চেষ্টা কৰিব আৰু আজি মহানগৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন উৰণ সেতু এই উৰণ সেতুখন আমি পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ যাম আপুনি আমাক দৃশ্যসমূহ দেখুৱাই যাব যিহেতু খন্তেক সময়ৰ পাছতে মুকলি হ'ব নুনমাটি গুৱাহাটী ক্লাব সংযোগী যিখন উৰণ সেতু উৰণ সেতুখনৰ দৈৰ্ঘ্য আমি জানিব পাৰিছোঁ প্ৰায় 5.5 কিলোমিটাৰ যিটো খন্তেক সময়ৰ পাছতে মুখ্যমন্ত্ৰী উপস্থিত হ'ব উদ্বোধন কৰিব 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে এই উৰণ সেতুখন আৰু সন্ধিয়া 5:30 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব উৰণ সেতুখন গতিকে আমি পৰৱৰ্তী কাৰ্যসূচীৰ মাজলৈ আপোনালোকক লৈ যাম